সেই ল'ৰাজন মানে এজন থাৰ্ড পাৰ্চনে মোক ডেট অফ বাৰ্থটো দিছিলে, ডাইৰেক্ট মানে ল'ৰাটো মাকে মোক দিয়া নাছিলে। তেওঁৰ ক্ষেত্ৰত মই এই বস্তুটো যেতিয়া মই লিখি দিছিলোঁ, তেওঁৰ ক্ষেত্ৰত আৰু পচিবিলিটি আছিলে, লিখি দিছিলোঁ। লিখি দিয়াৰ পিছত যেতিয়া পালে, সেই ল'ৰাটোক বহুতেই চিনি পাব, কিন্তু মই নকওঁ বাৰু। তাৰপিছত কি হ'ল, থাৰ্ড পাৰ্চন গৰাকীয়ে মোক তেতিয়া ক'লে ভিতৰুৱা কথাটো যে খুব ড্ৰাগছ খায়, ড্ৰাগ এডিক্টেড, তাৰমানে মাৰধৰ কৰে ঘৰত, মাককো মাৰে। নাম্বাৰ 5টো হ'ল প্লেনেট বুধে গভাৰ্ণ কৰে। বুধ মানে মাৰ্কাৰীয়ে গভাৰ্ণ কৰে। সেইকাৰণে যিসকল ব্যক্তি যিকোনো মাহৰ 5, 14 আৰু 23 তাৰিখ, আৰু লগতে যিসকল ব্যক্তি লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 5 হয়, সেইসকল ব্যক্তি 5 সংখ্যাৰ অন্তৰ্গত। নাম্বাৰ 5ৰ মানে কি হয়, তেওঁলোকে কোনো কথা বিশেষকে ইমান চেণ্টিমেণ্টত নলয় বা চিৰিয়াছলি তেওঁলোকে নলয়। এতিয়া তেওঁলোকৰ লাইফত যদি মানে পচন্দ ধুমুহাও আহে, লাইফত বহুতো মানুহৰ লাইফত ঘটনা ঘটে, তেনেকুৱা 5 বুলি নহয়, প্ৰত্যেক মানুহৰ ক্ষেত্ৰতেই এইটো লাইফত মানে সুখ দুখ এইবিলাক লাগিয়ে থাকিব, ঘটনা হ'বই। গতিকে তেওঁলোক 5 সংখ্যাৰ মানুহবিলাকৰ এটা মানে ৰিবাউণ্ড যিটো মানে কোৱালিটি, তেওঁলোকে নিজকে আকৌ চম্ভালি লৈ। গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো। আজি ষ্টুডিঅ'ত মোৰ সৈতে আছে নিউমাৰলজিষ্ট তথা বাস্তুশাস্ত্ৰ বিশেষজ্ঞ মিছেছ মাইনী, আৰু আমি নিউমাৰলজিত নাম্বাৰ সিৰিজৰ বিষয়ে কথা পাতি আছো। আৰু আজি পাল পৰিছে 5 সংখ্যাৰ ব্যক্তিসকলৰ। তেতিয়াহ'লে আহক একেবাৰে পলম নকৰো, অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাওঁ। মাইনীবা, অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। ধন্যবাদ। গুড লাইফৰ সমূহ দৰ্শকলৈ মই মিছেছ মাইনীয়ে আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰো আপোনালোক সকলো নিজ নিজ কৰ্মত ভালে কুশলে ব্যস্ত হৈ আছে। নিশ্চয় সকলো কুশলে আছে বুলি আমি আশা ৰাখিছো। আৰু নাম্বাৰ সিৰিজত আমি আজি 5 সংখ্যাৰ বিষয়ে কথা পাতিম। 5 সংখ্যাৰ লোকসকলৰ ক্যাৰেক্টাৰিষ্টিক কেনেকুৱা হয়, তেওঁলোকৰ কেৰিয়াৰ কেনেকুৱা ধৰণৰ হ'ব, তেওঁলোকৰ লাকি ডেজ, লাকি কালাৰ, তাৰ পিছত লাকি ডেট কি হ'ব, আৰু কিদৰে জীৱনত তেওঁলোক আগবাঢ়ি যাব বা কোনটো দিশ তেওঁলোকে সিলেক্ট কৰিব, সেই সকলোখিনি আমি কথা পাতিম। নে কি কোৱা মাইনীবা? নিশ্চয়। হয়, আৰম্ভ কৰো তেতিয়াহ'লে। 5 সংখ্যা যিটো নাম্বাৰ 5টো হ'ল প্লেনেট বুধে গভাৰ্ণ কৰে। বুধ মানে মাৰ্কাৰীয়ে গভাৰ্ণ কৰে। সেইকাৰণে যিসকল ব্যক্তি যিকোনো মাহৰ 5, 14 আৰু 23 তাৰিখ, আৰু লগতে যিসকল ব্যক্তি লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 5 হয়, সেইসকল ব্যক্তি 5 সংখ্যাৰ অন্তৰ্গত আহে। হয়, এইখিনিতে লাইফ পাথ নাম্বাৰ আৰু ডেষ্টিনি নাম্বাৰৰ কথা ক'লা তুমি। যদি আপোনালোকে নাজানে যে আপোনালোকৰ লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ কি হয়, তেতিয়াহ'লে আমাৰ স্ক্ৰীনৰ সোঁফালে একেবাৰে টপত আপোনালোকে আই বাটন এটা পাব। তাত আপোনালোকে যদি ক্লিক কৰে, আমাৰ এই বিষয়ে আমি ইতিমধ্যে এটা ভিডিঅ' বনাই থৈছো বাৰ্থ নাম্বাৰ আৰু লাইফ পাথ নাম্বাৰ সম্পৰ্কে। গতিকে সেই ভিডিঅ'টো আপোনালোকে গৈ চাই ল'ব, তাত সম্পূৰ্ণ বিৱৰণ দিয়া আছে। মাইনীবাই গোটেইখিনি কৈয়ে থৈছে কি ধৰণে নিজৰ বাৰ্থ নাম্বাৰ আৰু লাইফ পাথ নাম্বাৰ উলিয়াব লাগে। গতিকে নিশ্চয় সহায় হ'ব। ঠিক আছে, আমি আগবাঢ়ো। এতিয়া যিসকল ব্যক্তি যিকোনো মান্থৰ 5, 14 and 23ত জন্ম হয়, আৰু যাৰ লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 5 হয়, সেইসকল ব্যক্তি 5 সংখ্যাৰ অন্তৰ্গত আহিব। এতিয়া 5 সংখ্যা মানে বেলেঞ্চৰ নাম্বাৰ হয় এইটো। আমি যদি নাম্বাৰ চিডুলৰ হেৰিটো চাওঁ, তেতিয়াহ'লে 9টা নাম্বাৰৰ ভিতৰত 5 সংখ্যাটোৱে আগত 4টা, 1ৰ পৰা 4লৈকে, পিছত 6ৰ পৰা 9লৈকে 4টা লৈ পেলাই মাজত আছে, তাৰমানে 5 সংখ্যাটো আছে। গতিকে গোটেই নাম্বাৰছৰ সেইটো বেলেঞ্চ কৰি ৰাখে, আৰু নিজৰ লাইফতো তাৰমানে গোটেই ছ'চাইটি বা মানুহৰ লগত তেওঁ এটা বেলেঞ্চিং ৱেট, মানে লাইফটো সমতা ৰাখি, সকলোৰে লগত সমতা ৰাখি পেলাই তেওঁ চলাব পাৰে। এতিয়া 5 সংখ্যা মানে যিহেতু বুধে গভাৰ্ণ কৰে, বুধ হ'ল জ্ঞানৰ হয়, জ্ঞানৰ প্ৰতীক হয়, আৰু লগতে টকা পইচাৰো হয় এইটো। গতিকে 5 সংখ্যাৰ মানুহসকল যথেষ্ট মানে তেওঁলোক এক্টিভ হয়, আৰু যথেষ্ট মানে বহু গুণৰ তেওঁলোক অধিকাৰী হয়। একেলগে তেওঁলোকৰ বহুতো গুণ থাকে। গতিকে বহু গুণৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁলোকৰ মাইণ্ডটো বিভিন্ন দিশত একেটা সময়তে ধাৱমান হৈ থাকে 5 সংখ্যাৰ ব্যক্তি। আৰু এই 5 সংখ্যাৰ ব্যক্তিসকল মানে সকলো সময়তে মানে যিকোনো যিকোনো এক্টিভিটিতে তেওঁলোক এক্টিভ হৈ থাকে, তাৰমানে বহি থাকিব নোৱাৰে, তেওঁলোক মুভেবল হয়।
তাৰমানে তেওঁলোকে এটা কাম কৰি থকাৰ লগে লগে আৰু ছেকেণ্ড কামটোৰ কথা ভাবি থাকে ব্ৰেইনত তেওঁলোকৰ এনি টাইম কেলকুলেশ্যন চলি থাকে মাল্টিটাস্কাৰ তাৰমানে একেটা সময়তে মাল্টিটাস্কাৰ বহুত কাম চলি থাকে আৰু তেওঁলোকৰ মাইণ্ডটো তাৰমানে শৰীৰটো এজেগাত বহি থাকিলেও তেওঁলোকৰ মাইণ্ডটোৱে মানে গোটেই ব্ৰহ্মাণ্ডখন ঘূৰি আহে এই টাইপৰ এঠাইত থাকিব কিন্তু তেওঁলোকৰ মাইণ্ডত ইমান কেলকুলেশ্যন হৈ থাকে যে তেওঁলোকে ঘূৰি পকি আহে মাইণ্ডেৰে গতিকে তেওঁলোক মুভেবল হয় আৰু তেওঁলোকৰ যিটো টেষ্ট এইটো মই জিভাৰ টেষ্ট বুলিয়ে কোৱা নাই এনেও যিটো টেণ্ডেঞ্চি তেওঁলোকৰ মানে কাম মানে চেঞ্জ কৰি থকাৰ এটা টেণ্ডেঞ্চি থাকে মানে তেওঁলোকে যেনে একে খোৱা খাদ্য খাই ভাল নাপাব একে কাপোৰ পিন্ধিও ভাল নাপাব তেওঁলোকৰ এনেকুৱা যে আজি যিটো বস্তু খাই ভাল পাইছে যদি মাকে সেইটো বস্তু কালিলৈও বনালে কালিলৈ যে খাব সেইটো তাৰ কোনো গেৰাণ্টি নাই তাৰমানে চেঞ্জ হৈ থাকে তেওঁলোকৰ আৰু একেটা বস্তু বা একেটা কামত তেওঁলোক একেৰাহে লাগি থাকিব নোৱাৰে এইটো তেওঁলোকৰ এটা হেৰি বাকী তেওঁলোক মানে তেওঁলোকৰ এনেকুৱা মানে কোৱালিটি আছে যিহেতু তেওঁ নাম্বাৰ 5 সকলো মানুহৰ লগতে বয়সৰ কোনো তাৰমানে হেৰি নোহোৱাকৈ যিটো কমিউনিকেশ্যনৰ যিটো স্কিল তেওঁলোকৰ এইটো কিন্তু মানিবলগীয়া তেওঁলোকে বয়স মানে বিভিন্ন বয়সৰ মানুহৰ লগত সেই বয়সৰ মানুহৰ শাৰীত গৈ পেলাই কথা পাতি তেওঁলোকৰ লগত মিলি যাব পাৰে বাচ্ছাৰ লগত বাচ্ছা হৈ থাকিব বুঢ়াৰ লগত বুঢ়া ডেকাৰ লগত ডেকা সমানে তাৰমানে তেওঁলোকে সকলোৰে লগত কমিউনিকেট কৰিব পাৰে আৰু তেওঁলোক মিলি যাব পাৰে আৰু এটা কথা তেওঁলোকৰ হয় কি তেওঁলোক যথেষ্ট ইম্পালচিভ হয় মানে ব্ৰেইনটোত এনি টাইম কেলকুলেশ্যন চলি থাকে আৰু বেছিভাগ সময়ত তেওঁলোকৰ মাইণ্ডত মানি মেকিং যিটো মানে কথা কেনেকৈ মানে পইচা অৰ্জন কৰিব পাৰি বিভিন্ন পদ্ধতিৰে সেইটো খুব চলি থাকে মাইণ্ডত আৰু য'ত মানে ফাৰ্ষ্ট মানি হেৰি আহে মানে যিটোৰ পৰা পটককে মানি অহাৰ ৰাস্তা দেখে তাতেই তেওঁলোক অকণো পলম নকৰাকৈ সোমাই যায় গতিকে সেইটো কেতিয়াবা কেতিয়াবা তেওঁলোকক লাভান্বিত কৰিব পাৰে কিন্তু বেছিভাগ সময়তে সি বিফল হোৱাৰো সম্ভাৱনা থাকে গতিকে এইটো ক্ষেত্ৰত সাৱধান হৈ থকা আৰু কেতিয়াবা কি হয় মানে অসৎ উপায়েও মানে পইচা অৰ্জন কৰিবলৈ যাব পাৰে এইটো মানে তাৰো আকৌ এইটো নহয় যে 5 সংখ্যা বুলিলেই যাব পাৰে তাৰ আৰু বেকত আৰু কিছুমান কথা থাকিব এষ্ট্ৰলজিকেল কথাবিলাকো থাকিব সেই পজিশ্যনটো কেনেকুৱা আছে বুধৰ পজিশ্যনটো কিয়নো গোটেই বস্তুখিনি নিউমাৰলজি আৰু এষ্ট্ৰলজি কানেক্টেড হয় বস্তুখিনি নহয় জানো গতিকে হেতু স্টেটমেন্ট পটককে এটো একচেপ্ট কৰি লোৱাতকে কিন্তু এটা কথা মই কওঁ যে এতিয়া 5 সংখ্যাই হেতু যদি ভাবে কোনোবাই ভাবিব যে মোৰটো এটো নহয় আৰু এটা কিছুমান 5 সংখ্যা মানুহ টকেটিভ হয় সাধাৰণতে টকেটিভ হয় তেওঁলোকে খুব কথা কয় আমি 5 সংখ্যা সৰু ল'ৰা ছোৱালী দেখিলেও গম পাওঁ তাৰমানে তেওঁলোকে মানে শান্তিয়ে নাথাকে খুব মুভেবল হয় তেনেকুৱা এতিয়া এটো মানে ঘপককে লৈ ল'ব নালাগে কাৰণ এটা সংখ্যাৰ বিষয়ে যেতিয়া কোৱা হয় এতিয়া সকলো মানুহৰ গাতে যে 100% খাটিব হেতু কথা নহয় তাৰমানে এতিয়া কাৰোবাৰ ক্ষেত্ৰত এটা পোৰশন কিছুমান খাটিব কিছুমান নাখাটিব কাৰোবাৰ ক্ষেত্ৰত কিছুমান খাটিব কিছুমান নাখাটিব তাতে জন্মৰ মান্থ লৈও কথা থাকে এটো আমি একেলগে এখিনি পাতিয়ে লওঁ মানে কোনটো টাইম পিৰিয়ডৰ ভিতৰত তুমি যেটো কলা যে বেছি ম্যাক্সিমাম মিলিব হেতু কোনটো টাইম পিৰিয়ডৰ ভিতৰত জন্ম হোৱা এতিয়া 5 সংখ্যা ব্যক্তি লাইফ পাথ নাম্বাৰৰ ক্ষেত্ৰত হেতু কোনো মান্থৰ কথা নাই যাৰ ডেট অফ বাৰ্থত লাইফ পাথ বা ডেষ্টিনি নাম্বাৰ 5 হ'ব তেওঁলোকৰ লগত কোনো মান্থৰ কথা নাই কিন্তু যি সকল ব্যক্তি বিশেষকৈ 21 মেৰ পৰা 23rd জুনৰ ভিতৰত 21st মেৰ পৰা 23rd জুন আৰু ইফালে 21st আগষ্টৰ পৰা 23rd সেপ্টেম্বৰ এখিনি হল নাম্বাৰ 5 ৰ পিৰিয়ড মানে সেই কেটা ৰাশিত এটা হল তোমাৰ জেমিনি হ'ব আৰু আনটো হল কন্যা ৰাশি এই দুটা ৰাশিত তাৰ মানে বুধ প্লেনেটটো মাৰ্কাৰী প্লেনেটটো একিটা ৰাশিৰ গৰাকী হয় থাকে হেতু সময় তাত গতিকে এই মানুহখিনিৰ ক্ষেত্ৰত 5 সংখ্যাৰ যিমান বিলাক কোৱালিটি থাকিব এবিলাক বেছি মেটচ কৰিব গতিকে হে যেটো পার্সেন্টেজৰ কথা কৈছিলা তুমি হেতু বেছিকে দেখা যাব তেওঁলোকৰ ক্ষেত্ৰত তাৰ মানে এটো নহয় যে অন্য এতিয়া মাৰ্কাৰী পিৰিয়ডটো অকল 5 সংখ্যাৰ মানুহে এটো মানে জন্ম নহয় 1 পৰা 9 লৈ গোটেই সংখ্যাবিলাকৰ মানুহ জন্ম হ'ব এটা তেওঁলোকৰ গাটো তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক্সটো নাম্বাৰ 5 ৰ বাহিৰেও তেওঁলোকৰ ক্ষেত্ৰটো বাকি নাম্বাৰ বিলাকৰ ক্ষেত্ৰটো 5 ৰ গুণাগুণ অলপ আহিবই আহিব নিশ্চয়কৈ তাৰমানে প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে জুন যিটো মান্থতে জন্ম নহওক কিয় 1 পৰা 9 লৈ প্ৰতিজন মানুহৰ ক্ষেত্ৰতে সেই জন্ম হোৱা মান্থটোৰ যিটো প্লেনেট হয় মানে স্বামী গ্ৰহ হয়
সেইটো মানে প্ৰভাৱটো থাকিবই যেটো হেৰি এইখিনি এতিয়া এইখিনি হল আৰু আছে তেওঁলোকৰ আৰু আছে আৰু আছে এতিয়া নাম্বাৰ 5ৰ সেই বাণী মেকিং কথাটো আছে তাৰ উপৰি থাকিব নাম্বাৰ 5ৰ মানে কি হয় তেওঁলোকে কোনো কথা বিশেষকে ইমান সেন্টিমেন্টত নলয় বা সিৰিয়াসলি তেওঁলোকে নলয় এতিয়া তেওঁলোকৰ লাইফত যদি মানে পছন্দ ধুমুহাও আহে লাইফত বহুতো মানুহৰ লাইফত ঘটনা ঘটে তেনেকুৱা 5ৰ বুলি নহয় প্ৰত্যেক মানুহৰ ক্ষেত্ৰতেই এটো লাইফত মানে সুখ দুখ এবিলাক লাগিয়ে থাকিব ঘটনা হবই গতিকে তেওঁলোক 5 সংখ্যাৰ মানুহবিলাকৰ এটা মানে ৰিবাউন্ড যেটো মানে কোৱালিটি তেওঁলোকে নিজকে আকৌ সম্ভালি লৈ পেলাই আকৌ মানে আগবাঢ়িব পাৰে কিছুমান মানুহ ভাগি পৰে বিশেষকে যিবিলাক সেনজিটিভ মানুহ পৰিয়ালত কিবা এটা হলে ভাগি পৰে বা কিবা নিজৰ ক্ষেত্ৰতে কিবা হলে তেওঁলোক ভাগি পৰে কিন্তু 5 সংখ্যাৰ মানুহৰ ক্ষেত্ৰত এটো দেখা যায় যে তেওঁলোকে পছন্দ ধুমুহাকো নেউচি পেলাই জীৱনৰ যিমান বিলাক দুখ কষ্ট ধুমুহা থাকে এবিলাককো নেউচি আকৌ নতুনকে লাইফটো ষ্টাৰ্ট কৰিব পৰাকৈ তেওঁলোকে সেইখিনি মেন্টেল ষ্ট্ৰেংথ তেওঁলোকৰ থাকে গতিকে আৰু 5 সংখ্যাৰ মানুহৰ ক্ষেত্ৰত আৰু এটা কথা দেখা যায় তেওঁলোকে তাৰমানে মানুহৰ লগত যেটো পিস এন্ড হাৰমনি সকলোৰে লগত মিলাপিটিয়ে থকা এই হাই কাজিয়া পেছাল এবিলাক তেওঁলোক এবিলাকৰ পৰা বহুত দূৰত সকলোৰে লগত মিলাপিটিকে থাকি হাৰমনিয়াছ হেৰিত থাকি তেওঁলোকে মানে চলাই যাব খোজে আৰু বেক বাইটিং যেটো মানে তেওঁলোকে যি কব সমুখত কব পিছত তেওঁলোকে মানে কোৱাটো নিজৰ বিষয়ে কোৱাই হক বা আনৰ বিষয়ে কোৱাটোৱে তেওঁলোকে পছন্দ নকৰে এই কথাটো তদুপৰি আৰু এটা কথা আছে তেওঁলোকে অলপ যেহেতু ইম্পালসিভ হয় 5 সংখ্যাৰ ব্যক্তিবিলাক ইম্পালসিভ গতিকে তেওঁলোকে তাৰমানে কি হয় এনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত সাধাৰণতে 40 বছৰ বয়সৰ পিছত মেচুৰিটিটো বেছিকে আহে তেওঁলোকৰ তেতিয়া মানে যেটো প্ৰাপ্তি যেটো ক্ষুধা থাকে মানে এফালেও পাম সেফালেও পাম তেওঁলোক খুব ডাইনামিক হয়তো গতিকে আৰু গতিকে তেওঁলোকৰ সেই হেৰিটো 40 বছৰ পিছত অকমান কমি যায় আৰু তেওঁলোক এনি টাইম তাৰমানে কৰ্মত ব্যস্ত থাকে কাম নহলেও তেওঁলোকে কাম উলিয়াই লয় তেনেকুৱা খালি বহি থাকিব নোৱাৰে আৰু তেওঁলোকৰ লগত এছ'চিয়েট যিখিনি মানুহ থাকে কেতিয়াবা কিছুমান তেওঁলোকৰ এমপ্লয়িও থাকে তেওঁলোকে নিজেও কৰিব আৰু এমপ্লয়িকো শান্তি নিদিয়ে তাৰমানে এনি টাইম কাম কৰাই থাকিব তেনেকুৱা আৰু তেওঁলোকে নিজৰ যেটো প্ৰৱণতা হেতু আনৰ মাজতো তেওঁলোকে বিচাৰে পুৰা খটুৱাই থাকিব তেনেকুৱা এইখিনিতে মই আৰু এটা কথা কৈ থওঁ যে যি সকল ল'ৰা ছোৱালী এনেকে নাম্বাৰ 5ৰ আন্ডাৰত আহে হি লাগিলে ডেষ্টিনি নাম্বাৰে হওক বা ডেট অফ বাৰ্থৰ ৰূপতেই হওক যদি আহে আৰু বিশেষকে সেই দুটা পিৰিয়ড যি দুটা পিৰিয়ডৰ কথা মই কলো সেই ল'ৰা ছোৱালী বিলাকৰ ক্ষেত্ৰত কি হয় যদি ল'ৰা ছোৱালীক গাৰ্জেনে মানে অলপ বিশেষকে যেটো মানে গ্ৰোইং পিৰিয়ড হয় মানে 12ৰ পৰা 16 18 20 মান বয়সলৈকে এই সময়খিনি মানে খুব মনোযোগ দিব লাগে তেওঁলোকৰ প্ৰতি তেওঁলোকে কেনেকুৱা ল'ৰা ছোৱালীৰ লগত বন্ধু বান্ধৱৰ লগত উঠা বহা কৰিছে তেনেকুৱা ফ্ৰেন্ড সাৰ্কেলটো কেনেকুৱা সঘনাই তেওঁলোকক মানে অলপ মনিটৰ আকৌ বেলেগ অৰ্থত কৰিব নালাগে মোবাইলটো মনে মনে খুলি চোৱা এইবিলাক কৰিব নালাগে তেওঁলোকৰ লগত মানে এনি টাইম কথোপকথনত থাকিব লাগে মানে এটা টাৰ্মছত ফ্ৰেন্ডলি এটা টাৰ্মছ কৰিলে কি হয় অকল 5 সংখ্যা বুলিয়ে নহয় যিকোনো ল'ৰা ছোৱালীয়ে যদি মাক দেউতাকে মানে সেই যেটো গ্ৰোইং পিৰিয়ডত যদি অলপ মানে তেওঁলোকৰ লগত কন্টাক্ট ৰাখে ফ্ৰেন্ডলি ৰিলেশন ৰাখে তেতিয়া হলে তেওঁলোকেও মানে তেওঁলোকৰ সমস্যাবিলাক পেৰেন্টছক কয় আদাৰৱাইজ মানে যদি সাৰ্চ কৰাদি কৰে তেতিয়া নকয় লুকুৱাই এতিয়া 5 সংখ্যাৰ ক্ষেত্ৰত মই এটো কথা কওঁ যে সেই ল'ৰা ছোৱালীখিনি যদি কেতিয়াবা বেয়া সংগৰ পৰি পেলাই মানে বেয়া বস্তু সেৱন কৰিবলৈ লয় বিশেষকে মদ ভাং বা ড্ৰাগছ এনি কাইন্ড অফ ড্ৰাগছ এলকহল এই জাতীয় যদি হেৰিত যদি তেওঁলোক পৰে তেতিয়া হলে তেওঁলোকক তাৰ পৰা কোনে উলিয়াই আনিব নোৱাৰে গতিকে সেই তেওঁলোক মানে পৃথিৱীৰ কোনো শক্তিয়ে নাই তেওঁলোকক তাৰ পৰা আৰু এটো প্ৰেক্টিক্যালি মই নিজে দেখাও পাইছো মই তেনেকুৱা ল'ৰা ছোৱালী পাইছো আগতে মই জনা নাছিলো মই কাম কৰি দিয়াৰ পিছত তেনেকুৱা মই হেৰি পাইছো কাৰণ এজন মোৰ তালে এজন ল'ৰাৰ মানে ডেট অফ বাৰ্থ পঠাইছিলে অকল হেতুৱে নহয় মই মোৰ ঘৰতো পাইছো তেনেকুৱা মোৰ ৰিলেটিভৰ মাজতো সেই ল'ৰাজন মানে এজন থাৰ্ড পাৰ্সনে মোক ডেট অফ বাৰ্থটো দিছিলে ডাইৰেক্ট মানে ল'ৰাটো মাকে মোক দিয়া নাছিলে তেওঁৰ ক্ষেত্ৰত মই এই বস্তুটো যেতিয়া মই লিখি দিছিলো তেওঁৰ ক্ষেত্ৰত আৰু পসিবিলিটি আছিল লিখি দিছিলো লিখি দিয়াৰ পিছত যেতিয়া পালে হেতু সেই ল'ৰাটোক বহুতেই চিনি পাব কিন্তু মই নকওঁ বাৰু তাৰ পিছত কি হল থাৰ্ড পাৰ্সন গৰাকীয়ে মোক তেতিয়া ক'লে ভিতৰুৱা কথাটো যে খুব ড্ৰাগছ খায় ড্ৰাগ এডিক্টেড তাৰ মানে মাৰধৰ কৰে ঘৰত মাগকো মাৰে ভাঙা চিঙা কৰে তেনেকুৱা আৰু সেই তেতিয়া তাৰ মানে তেওঁ মোক কৈছিলে মই যেতিয়া লিখি দিয়াৰ পিছত তাৰ মানে হেতু তাৰ মানে
আমি প্ৰমাণ পাইছো হয় সেইটো আৰু মোৰ পৰিয়ালতো মানে ৰিলেটিভতো মই তেনেকুৱা পাইছো তেওঁ ডেষ্টিনি নাম্বাৰ 5 সেই ল'ৰাটোৰ মানে ড্ৰাগছৰ প্ৰতি এনেকুৱা মদ চদৰ প্ৰতি মানে আসক্তিটো বেছি বেয়া বন্ধুৰ লগটো পটককে লয় তাৰমানে তেওঁলোকে সেইখিনিৰ পৰা অকমান সাৱধান থাকিব আৰু কিমানে বাকি 5 সংখ্যাৰ মানুহৰ হেৰি বিলাক সকলো মানুহৰ লগতে তেওঁলোক মিলিব পৰা ধুনিয়াকে শান্তিৰে থাকা হেতুৱে বিচাৰে আৰু সেই কাৰণে 5 সংখ্যাটোক আমাৰ নিউমাৰলজিত আলু বুলিও কোৱা হয় তাৰমানে সবৰ লগতে মিলি যায় তাৰমানে কাৰো লগত কোনো কমপ্লিকেশন নাই তেওঁলোকৰ আৰু বহুত সময় কেতিয়াবা কোনোবাই মানে বেয়া কথা কলেও বেছি দেৰি ধৰি নাথাকে আৰু তেনেকুৱা ফ্লেক্সিবিলিটিটো তেওঁলোকৰ আছে আমাৰ সেই কেমেৰা পাৰসন গৰাকী খুব হাঁহি আছে তেওঁ 5 নম্বৰৰ যে হয় তেওঁ আলু ঠিক আছে আমি এতিয়া কেৰিয়াৰলৈ আগবাঢ়ো কেৰিয়াৰ হলে তেওঁলোক যেহেতু খুব মানে ইম্পালসিভ হয় আৰু তেওঁলোকে ভ্ৰমণ কৰি যেহেতু খুব ভাল পায় তেওঁলোক ভ্ৰমণটো কি হয় তেওঁলোকৰ এটা টনিকৰ নিচিনা তেওঁলোকে দূৰ দূৰ জেগালৈ যাব মুঠতে ঘূৰি ফুৰিব তেওঁলোক এক জেগাত থাকিব নোৱাৰে 9টা 5টা ডিউটি তেওঁলোকে কৰিব নোৱাৰে যেটো মানে বহি পেলাই কৰা 9-5ৰ ডিউটিটো তেওঁলোকে কৰিব নোৱাৰে সেইকাৰণে তেওঁলোক যেহেতু মুভেবল হয় ভৰিত চকা লাগি থকা বুলি কয় বহুতে মুভেবল হয় তেওঁলোকে ট্ৰেভেলিং যিবিলাক হেৰি আছে মানে টুৰিজিমৰ হেৰিটো কাম কৰিব পাৰে তাৰ পিছত আমাৰ আৰু যেটো মানে কথা কোৱাৰ যেটো মানে তেওঁলোকৰ টেলেন্ট প্ৰতিভা যেটো তেওঁলোক খুব ধুনিয়াকে কথা ক'ব পাৰে আৰ্টিস্টিক হয় গতিকে তেওঁলোকে মিডিয়া লাইনত খুব ধুনিয়া কাম কৰিব পাৰে আৰু যেহেতু ব্ৰেইনটো তেওঁলোকৰ এনি টাইম এক্টিভ হৈ থাকে টকা পইচা মানিটেৰি হে আৰ্নিংৰ ক্ষেত্ৰত তেওঁলোকে কমাৰ্চ ল'ব পাৰে ইকোনমিক্স ল'ব পাৰে ভাল ইকোনমিক্স তেওঁলোকে হেৰি কৰি ইকোনমিষ্ট হ'ব পাৰে তেওঁলোক কমাৰ্চ সাবজেক্ট ল'ব পাৰে তদুপৰি তেওঁলোকে যদি এডুকেশন লাইনটো বুধে এডুকেশনটো ৰিপ্ৰেজেন্ট কৰে গতিকে এডুকেশন ফিল্ডতো মই দেখাও পাইছো নাম্বাৰ 5 এ ভাল কাম কৰি আছে তেওঁ এডুকেশন হেৰিটো বিভিন্ন ফ্ৰেঞ্চাইজি খুলি পেলাই ধুনিয়াকে কাম কৰি আছে এনেকুৱা ধৰণৰ মানে মিডিয়া সোশ্যাল মিডিয়া যেটো সোশ্যাল মিডিয়াটো তেওঁলোকে ভাল কাম আজিকালি সোশ্যাল মিডিয়া থ্ৰুদি বহুত ধৰণৰ কাম কৰিব পাৰি গতিকে হেতুটো তেওঁলোকে ভাল কৰিব পাৰে আৰু একাডেমিক খিনিটো আছে যিকোনো আৰু এটা কথা এখিনতে কওঁ তেওঁলোকৰ ইমানেই প্ৰতিভা বিভিন্ন বিষয়ত ইমানেই প্ৰতিভা যে তেওঁলোকে যোনটো দিশতে যাওঁ বুলি খুজে যে মই এটো 5 সংখ্যাৰ কাৰণে সেইকাৰণে আমাৰ কোনো লিমিটেশন নাই তেওঁলোকৰ ইমানেই প্ৰতিভা যে তেওঁ যেটো বিষয়তে কেৰিয়াৰটো মানে হেৰি কৰো বুলি ভাবে হেতুৱে খালি এটা সময় আহে সকলো ষ্টুডেন্টৰ লাইফত যেটো সময় তেওঁলোকে ডিসাইড কৰিব পাৰে যে এটো লাইনতে যাম বহুত কেটা থাকিব তেওঁ হেৰি হেতু তেওঁ নিজেই ঠিক কৰিব পাৰিব যে কোনটো বিষয়ত তেওঁ বেছি ইন্টাৰেষ্ট আছে বা কোনটো বিষয়ত তেওঁ ভাল কৰিব পাৰিব হেতু সেই সময়ত তেওঁ নিজে থিৰাং কৰিব পাৰে তেওঁলোকৰ কাৰণে কোনো লিমিটেশন নাই যেটো বিষয়তে ভাবে তাতেই তেওঁ কেৰিয়াৰটো হেৰি কৰিব পাৰে কিন্তু এটা কথাই এখিনতে ক'ব লগা কথা যে নাম্বাৰ 5ৰ যেহেতু ফ্লাকচুৱেট হৈ থাকে মাইন্ডটো একেটা কামত ভালে সময় লাগি থাকিব নোৱাৰে একেটা কেৰিয়াৰটো তেওঁলোকে কেৰিয়াৰো চেঞ্জ কৰি থাকে আৰু স্বতন্ত্ৰীয়া হয় তেওঁলোক সেইকাৰণে বহুত সময় তেওঁলোকে নিজাববীয়াকেও কাম কৰে এৰি তাৰ পিছত তেওঁলোকে খালি মাইন্ডটো মানে মেড আপ কৰি ল'ব যে কি বস্তুটো কৰিব কোনটো দিশত আগবাঢ়িব কাৰণ কেৰিয়াৰ বস্তুটো এনেকুৱা নহয় যে কাপোৰৰ নিচিনা নহয় যে বেয়া লাগিছে খুলি খলাই দিম তেনেকুৱা নহয় হেতু বস্তু প্ৰতি তেওঁলোকে মনোযোগ দিব হয় এতিয়া লাকি ডেজ আৰু লাকি ডেটটো কি হ'ব দিন আৰু তাৰিখটো দিন হল বুধবাৰ আৰু বৃহস্পতিবাৰটো সকলোৱে পাৰে বৃহস্পতিবাৰ নাম্বাৰ 5 এ ধুনিয়াকে পাৰে এতিয়া ডে হিচাপে বুধ আৰু বৃহস্পতি তাতে থাকি প্ৰত্যেকৰে ডেট অফ বাৰ্থত আৰু এটা নাম্বাৰ ওলাই যেটো নাম্বাৰে এটা সপ্তাহৰ যিকোনো এটা ডে দিনত কৰিব যেনে কাৰোবাৰ ডেষ্টিনি নাম্বাৰ 7 ওলাল তেওঁ বা 2 ওলাল তেওঁ সোমবাৰটো হেৰি কৰিব পাৰিব কাৰোবাৰ 1 ওলাল তেওঁ সানডেটো কৰিব সানডে মানডে দুইটা কৰিব পাৰিব আৰু বৃহস্পতিবাৰটোতো এনেও পাৰে কৰিব গতিকে তেওঁৰ কাৰণে ডে হিচাপে বুধ আৰু বৃহস্পতি থাকিলে আৰু ডেট হিচাপে 5 14 23 আৰু তেওঁৰ যেটো লাইফ পাথ নাম্বাৰ আহিব সেই অনুযায়ী যদি লাইফ পাথ নাম্বাৰটো 4 and 8 নহয় তেতিয়া হলে তেওঁ বাকি নাম্বাৰ কিটা ব্যৱহাৰ কৰিব পাৰিব যিকোনো তেওঁৰ ইম্পৰ্টেন্ট কাম বিলাকত ডে টু ডে লাইফত তেওঁ এটো ইমপ্লিমেন্ট কৰিব পাৰিব বা ইউজ কৰিব পাৰিব 5 and 6 টো পাৰিবই তেওঁলোকে 6ত কোনো হেৰি নাই আৰু যেটো ডেষ্টিনি নাম্বাৰ হয় হেতু হয় এতিয়া আহিছো আমি লাকি ডেজৰ কথা কলো ডেটৰ কথা কলো এতিয়া কালাৰ বিলাক কি হ'ব লাকি কালাৰ বিলাক তেওঁলোকৰ মেইন কালাৰ হল গ্ৰীড কালাৰটো আৰু তেওঁলোকে আৰু হেৰি পিন্ধিব যিবিলাক সিলভাৰ কালাৰ তেনেকুৱা
যিটো মানে অলপ গ্লুমি টাইপৰ যিবিলাক কালাৰ মানে সাধাৰণতে এক কথাত ক'বলৈ গ'লে তেওঁলোকে সদায় লাইট শেড বিলাক মানে ইউজ কৰিব লাগে ডিপ কালাৰ বিলাক তেওঁলোকে কৰিব নালাগে ভাল নালাগে তেওঁলোকৰ কাৰণে সেইবিলাক লাকিও নহয় ৰেড ডাৰ্ক ব্লু বা ব্লেক এই জাতীয় পাৰ্পল এই কালাৰ বিলাক তেওঁলোকে ইউজ কৰিব নালাগে সদায় কৰিলেও সেই কালাৰটো একেবাৰে লাইট শেডটো কৰিব লাগে ব্লেকটোতো কেতিয়াও কৰিবই নালাগে আৰু ব্লু কৰিলেও তেওঁলোকে লাইট ব্লুটো কৰিব ঠিক আছে ডিপ ব্লুটো কৰিব নালাগে ঠিক আছে এতিয়া আমি জেমষ্টোনৰ যদি কথা কওঁ তেতিয়া হলে জেমষ্টোন তেওঁলোকৰ কাৰণে ডায়মণ্ড এমাৰাল্ড এইকেইটা পিন্ধিব পাৰে ধুনীয়াকে সুট কৰিব এমাৰাল্ডটো এনেকুৱা এটা বস্তু যেনেকে নাম্বাৰ 5 টো সবৰ লগতে মিলি যায় যেটো পান্নাটো সব মানুহে ইউজ কৰিব পাৰে তাতে কোনো বাধা নিষেধ নাথাকে হয় তেওঁলোক যেহেতু মানে তেওঁলোকৰ নাৰ্ভ বিলাক মানে হাইলি ষ্ট্ৰং হয় খুব মানে নাৰ্ভৰ ওপৰত তেওঁলোকে প্ৰেছাৰ দিয়ে মানে খুব টেনচন লয় তেওঁলোকে যেটো কাৰণে তেওঁলোকৰ ইনসোমনিয়া হ'ব পাৰে তাৰ পিছত ইনডাইজেশন হ'ব পাৰে আৰু নাৰ্ভৰ প্ৰবলেম আহিব তেওঁলোকৰ হেতু মানে আহিবই সোনাৰ লিটাৰ হেতু বস্তু আহিব তাৰ পৰা বাচিবলৈ হলে তেওঁলোকে যথেষ্ট টোপনি ল'ব লাগিব আৰু এডিকুৱেট ৰেষ্ট ল'ব লাগিব ৰেষ্টটো তেওঁলোকৰ তাৰমানে ইমান ফাষ্ট এটো বস্তু মানুহে যেতিয়া গাড়ী এখন খুব মানে স্পিডত চলাব হেতু গোটেই ওয়েটো চলাব নোৱাৰে ন গোটেই ৰাস্তাটো চলাব নোৱাৰে ন স্পিড ব্ৰেকাৰৰ দৰকাৰ হয় স্পিড ব্ৰেকাৰ বিলাকে মানে হেৰিটো কন্ট্ৰোল কৰি থাকে যাতে এক্সিডেন্ট স্পিডটো কন্ট্ৰোল কৰিব লাগিব তেতিয়া এক্সিডেন্ট নহয় তাৰমানে তেনেকুৱাৰ পৰা অলপ বাচিব পাৰিব তেওঁলোকে যথেষ্টখিনি মানে টোপনি ল'ব লাগিব মাৰিব লাগিব আৰু ৰেষ্ট ল'ব লাগিব তাৰ পিছতহে ব্ৰেইনটো কাৰণ বহুতেই এক্টিভ তেওঁলোকৰ যেটো কাৰণে নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে তেওঁলোকৰ নাৰ্ভৰ প্ৰবলেম আহিব পাৰে তাৰ পৰা তেওঁলোক বাচি থাকিবলৈ হলে এখিনি কৰিব লাগিব তেতিয়া হলে এতিয়া শেষত আমি এডভাইসলে আহিছো কি শেষত এডভাইসটো কি থাকিব যেহেতু তেওঁলোক মানে ইম্পালসিভ হয় আৰু তেওঁলোকে খলাই থাকে কাম বিলাক গতিকে তেওঁলোক অলপ ডিসিপ্লিন হ'ব লাগিব আৰু এটা বিষয়ত কনসেন্ট্ৰেট কৰিব লাগিব যেটো কৰিব একেলগে বহু দিশত গলে এটাও কাম মানে ভাল নহয় মানে কোনোবা এটা কাম ঢাকঢোল বজাই পেলাই আৰম্ভ কৰিলে কিন্তু শেষ পৰ্যন্ত গৈ নাপালে গতিকে তেওঁলোকে আগতে মনটো থিৰাং কৰি ল'ব লাগিব ডিসিপ্লিনত কামটো কৰিব লাগিব যে এটো বিষয়তে মই মানে কেৰিয়াৰটো গঢ়িম তেতিয়া হলে তেওঁলোক হেতু বিষয়ত আগবাঢ়িব আদাৰৱাইজ তাৰমানে কি হ'ব কাম বিলাক সদায় আধৰুৱা হৈ যোৱাৰ চান্সটো বেছি থাকে তেওঁলোকৰ গতিকে হেখিনি সাৱধানে চলিব বুলি আমি আশা ৰাখিছো আৰু ক্যাৰেক্টাৰিষ্টিক আৰু গুটেখিনি কথা আমি চেষ্টা কৰিলো সামৰিবলে আৰু আগন্তুক সময়ত যিখিনি থাকি গল হেখিনি আকৌ আমি লৈ আহিম আকৌ কথা পাতিম এনেদৰে আমাৰ বহুত থাকে যিখিনি নেকি এনেকুৱা 10-12 মিনিটৰ এপিসোডত শেষ কৰিব নোৱাৰি আমি পুনৰ কথা পাতিম কিন্তু মানিবা আজিলৈ তোমাৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব আমি পৰৱৰ্তী সংখ্যা আমাৰ হ'ব 6 গতিকে আমাৰ দৰ্শকসকল যিসকল 6 সংখ্যাৰ ব্যক্তি বা ডেষ্টিনি নাম্বাৰ 6 হয় তেওঁলোকে কিছু সময় অপেক্ষা কৰিব লাগিব আমাৰ 6 নম্বৰৰ ভিডিওটো আমি অতি সোনকালে আপলোড কৰিম নহয় জানো কি কোৱা মানিবা গতিকে আপোনাৰ ঘৰতো যদি 6 নম্বৰৰ ব্যক্তি আছে আপোনাৰ সন্তান আছে আপোনাৰ পত্নী বা আপোনাৰ স্বামী বা মা দেউতা ভাই ভনী বা আপোনাৰ বন্ধু যি 6 সংখ্যাৰ হয় তেওঁলোকৰ বিষয়ে যদি জানিবলৈ বিচাৰিছে তেতিয়া হলে সেই ভিডিওটো মিছ নকৰিব হয় আৰু এইখিনিতে মানিবা তোমাৰ ওচৰৰ পৰা বিদায় লৈছো ধন্যবাদ এয়া আছিলে নিউমাৰলজিষ্ট তথা বাস্তুশাস্ত্ৰ বিশেষজ্ঞ মিসেস মাইনী অনুষ্ঠানটি চাই ভাল পালে বুলি আশা ৰাখিছো আৰু যদি ভাল পাইছে তেতিয়া হলে আমাৰ এই ভিডিওটো লাইক কৰিবলৈ শেয়াৰ কৰিবলৈ কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিবলৈও নাপাহৰিব কিয়নো ইন্টাৰেষ্টিং আৰু বহুতো ভিডিওজ আমি আপোনালোকৰ বাবে পুনৰ লৈ আহিম গতিকে আজিলৈ অনুষ্ঠানটিৰ পৰা এইখিনিতে বিদায় লৈছো আশা কৰিছো ভালে কুশলে থাকিব ধন্যবাদ